মোৰ নাম ৰেখা আৰু মই এখন সৰু গাঁৱত বাস কৰোঁ। মোৰ বয়স 16 বছৰ। আমাৰ গাঁৱৰ বেছিভাগ মানুহ খেতিয়ক আছিল। আমাৰ ওচৰ চুবুৰীয়া মন খুৰাৰ থকা গাঁৱৰ ঠিক দাঁতিত এটা ডাঙৰ ঘৰ আছিল। তেওঁ নিজৰ মাজতে অতি বিশেষ আছিল। তেওঁৰ ৰণী নামৰ এটা ধুনীয়া ঘোঁৰা আছে। প্ৰায় সন্ধিয়া যেতিয়া সূৰ্য অস্ত যাবলৈ আৰম্ভ কৰে, তেতিয়া মই মোৰ ঘৰৰ খিৰিকীৰে দেখিছিলোঁ যে খুৰাই ৰণীৰ লগত পথাৰৰ ফালে গৈ আছে। তেওঁৰ ৰাইডিং ষ্টাইল ইমানেই ধুনীয়া আছিল যে মোৰ চকুৰ সদায় তেওঁৰ ফালে টানিছিল। এদিন হয়তো মোৰ ভাগ্য ভাল আছিল। মন খুৰাই আমাৰ ঘৰলৈ আহিছিল। আমাৰ মাক ক'লে যে ৰেখায়ে ঘোঁৰাৰ চলোৱাৰ প্ৰতি আকৰ্ষিত আছে। তাই খিৰিকীৰ পৰা বহুবাৰ আমাক চাই থকা দেখিছোঁ। অলপ লাজ পালোঁ, কিন্তু সঁচা কথা ক'বলৈ গ'লে ময়ো হৃদয়ৰ পৰা সুখী হৈ পৰিলোঁ। সেইদিনা খুৰাই মোক প্ৰথমবাৰৰ বাবে ৰণীৰ ওপৰত বহিবলৈ দিলে। তেওঁ কয় যে ঘোঁৰা চলোৱাটো এটা কলা আৰু ইয়াক শিকিবলৈ বহুত ধৈৰ্য্যৰ প্ৰয়োজন। মন দি তেওঁৰ কথা শুনি ৰণীৰ বাঘ জুৰি ধৰিলোঁ। প্ৰথমবাৰৰ বাবে ৰণীৰ ওপৰত বহাৰ অভিজ্ঞতা এনেকুৱা আছিল যে মই ডাৱৰৰ ওপৰত উঠিছিলোঁ। খুৰাই মোক লাহে লাহে শিকাবলৈ ধৰিলে। প্ৰতিদিনেই ৰাতিপুৱা মই তেওঁৰ লগত যাম আৰু তেওঁ মোক বৰ মৰমেৰে শিকাইছিল। মোক শিকাই থাকোঁতে লাহে লাহে আমাৰ সম্পৰ্ক বহুত গভীৰ হৈ পৰিল। তেওঁ মোক প্ৰশংসা কৰিছিল আৰু কৈছিল যে তোমাৰ দৰে ইমান আত্মবিশ্বাসী ছোৱালী মই কেতিয়াও দেখা নাই। তেওঁৰ প্ৰতিটো কথাই মোৰ হৃদয় চুই গৈছিল। এদিন যেতিয়া আমি দুয়ো পথাৰৰ ফালে গৈ থাকোঁতে হঠাৎ ৰণী ৰৈ গ'ল। খুৰাই মোক ক'লে, ৰেখা, কেতিয়াবা ঘোঁৰাবোৰেও মানুহৰ দৰে আৱেগ বুজে। যদি তোমাৰ হৃদয় সুখী নহয়, তেতিয়া ৰণীয়েও তোমাৰ কথা নুশুনে। তেওঁৰ কথাই মোক ভিতৰি ভিতৰি জোকাৰি গ'ল। হয়তো তেওঁ বুজি পাইছিল যে মোৰ হৃদয়ত কিছু অশান্তি আছে। এই বুজিব পৰা নাছিলোঁ যে মোৰ হৃদয়ত কিয় এনেকুৱা অনুভৱ হৈছিল। তেওঁৰ লগত সময় কটোৱা, তেওঁৰ কথা শুনি আৰু তেওঁ মোৰ লগত থকাটো, এই সকলোবোৰ মোৰ বাবে বহুত বিশেষ হৈ আহিছিল। কিন্তু কেৱল মোৰ চিন্তাধাৰা আছিল নে তেওঁৰো মোৰ প্ৰতি কোনো বিশেষ অনুভৱ আছিল নেকি? সেইদিনা মই নিজকে প্ৰতিবাৰে তেওঁৰ কথাত হেৰাই গ'লোঁ আৰু যোৱা দেখিছিলোঁ। তেওঁৰ প্ৰতিটো সৰু সৰু কথা, তেওঁৰ হাঁহি, মোক মোৰ চুৰিখন চম্ভালি থকা দেখি আৰু তেওঁ দিয়া প্ৰশংসাবোৰে মোৰ হৃদয়খনক এক অদ্ভুত সুখ দিছিল। মই জানিছিলোঁ যে এইটো ভুল হ'ব পাৰে, কিন্তু মই মোৰ হৃদয়খন নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। এদিন ৰাতিপুৱা যেতিয়া আমি পথাৰখনৰ ফালে গৈছিলোঁ, সদায় যোৱাৰ দৰে তেওঁ হঠাতে সুধিলে, ৰেখা, তুমি আজিকালি অলপ চিন্তিত যেন লাগিছে। কি হৈছে? তেওঁৰ প্ৰশ্নটোৱে মোক জোকাৰি গ'ল। মই কি ক'ম? কি ক'ব পাৰিলোঁ? মোৰ হৃদয়ত কি চলি আছে? মই মিছাকৈয়ে হাঁহিলোঁ। মই একো নক'লোঁ খুৰা, সকলো ঠিকেই আছে। সি মোৰ মুখখন ভালদৰে চাই ক'লে, ৰেখা,
তোমাৰ চকুৰে সেইবোৰ কথা কয় যিবোৰ তোমাৰ ওঠে লুকুৱাবলৈ চেষ্টা কৰে। তেওঁৰ এই কথাটোৱে মোৰ হৃদয়খন চুই গ'ল। মই একো ক'ব নোৱাৰি মাত্ৰ চকু দুটা তললৈ নমাই দিলোঁ। অলপ সময় মৌন হৈ থকাৰ পিছত তেওঁ ক'লে, হয়তো তুমি এই কথা নাজানা, কিন্তু তোমাৰ সুখৰ অৰ্থ মোৰ বাবে বহুত। হাঁহিলে এনে লাগে যে সূৰ্যৰ প্ৰথম ৰশ্মিয়ে মোৰ জীৱনটো উজ্জ্বল কৰি তুলিলে। তেওঁৰ কথা শুনি অস্থিৰ হৈ পৰিলোঁ। এইটোৱেই আছিল নেকি মই শুনিব বিচাৰিছিলোঁ। মোৰ হৃদয় স্পন্দন তীব্ৰতৰ কৰিবলৈ ধৰিলে। মই সাহস গোটাই মৃদুৰভাৱে ক'লোঁ, খুৰা, তুমি মোৰ বাবে ইমান বিশেষ কিয়? তাৰ মুখত সামান্য হাঁহি এটা আহিল। তেওঁ ক'লে, কাৰণ তুমি মোৰ জীৱনটো সেই ৰঙেৰে ভৰাই দিয়ে, যিটো মই নিজে পাহৰি গৈছিলোঁ। সেই মুহূৰ্তত মোৰ এনে লাগিল যেন সময় বন্ধ হৈ গ'ল। আমি দুয়ো ইজনে সিজনৰ চকুলৈ চাই আছিলোঁ, আৰু মোৰ এনে লাগিছিল যেন গোটেই পৃথিৱীখন কেৱল আমাৰ দুয়োৰে বাবেহে নিৰ্মাণ কৰা হৈছে। মোৰ ফালে হাতখন আগবঢ়াই ক'লে, তুমি মোক বিশ্বাস কৰিছানে? মই কোনো সংকোচ নোহোৱাকৈ তেওঁৰ হাতখন ধৰিলোঁ। সেইদিনা প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ যে প্ৰেমে বয়স দেখা নাপায়, কোনো সীমাও দেখা নাপায়। আমাৰ মাজত মমতাই বহু কথা কৈ আছিল। সেইদিনাৰ পিছত আমাৰ সম্পৰ্ক আগতকৈও বিশেষ হৈ পৰিল যদিও হৃদয়ৰ কোনোবা এটা কোণত এটা ভয়ো আছিল যে এই কথাটো যদি কাৰোবাক কোৱা হয় তেতিয়া মই একো কৰিব নোৱাৰিম। গম পালে কি হ'ব? সেইদিনা সন্ধিয়া মই ঘৰলৈ উভতি আহিলোঁ যদিও মোৰ হৃদয় আৰু মন দুয়োটাই মোৰ চকুলৈ চাই মোৰ অনুভৱবোৰ বুজি পোৱা ঠাইতেই থাকিল। তেওঁলোকৰ কথা আৰু তেওঁলোকৰ স্পৰ্শ মোৰ ভিতৰত প্ৰতিধ্বনিত হৈ আছিল। মই নিজৰ লগত কথা পাতি আছিলোঁ। মই বাৰে বাৰে একেটা প্ৰশ্নকে সুধি আছিলোঁ, এইটো সঁচা নেকি? এই প্ৰেম নে কেৱল এটা ধুনীয়া ভ্ৰম? পিছদিনা যেতিয়া মই তেওঁৰ ওচৰলৈ গৈছিলোঁ, তেওঁ ইতিমধ্যে সকলো সলনি কৰি পেলাইছিল। তেওঁ মোক ৰণীৰ ওপৰত বহিবলৈ ক'লে, কিন্তু এবাৰ তেওঁ নিজেই পাকজৰি ধৰিব নোৱাৰিলে। তেওঁ ক'লে, ৰেখা, আজি তুমি অকলে চলাবা। মই তোমাৰ পিছফালে আছোঁ। সদায়ৰ দৰে অলপ ভয় খাইছিলোঁ যদিও তেওঁৰ কথাই মোক সাহস দিছিল। ৰণীক আৰম্ভ কৰি তেওঁ কোৱাৰ দৰে লাহে লাহে চলাবলৈ ধৰিলোঁ। বতাহৰ ধুমুহা এটাই মোৰ মুখখন চুই গ'ল আৰু এনে লাগিল যেন মই আন এখন পৃথিৱীত উপনীত হ'লোঁ। ৰাউণ্ড শেষ হ'লেই মই তেওঁৰ ওচৰলৈ আহিলোঁ। তেওঁৰ দুচকুত এক বেলেগ অভিব্যক্তি দেখা গ'ল। তেওঁ হাঁহি হাঁহি ক'লে, ৰেখা, যেতিয়া তুমি ৰণীৰ লগত দৌৰি আছিলা, তোমাৰ আত্মবিশ্বাস দেখি মই অনুভৱ কৰিছিলোঁ যে তুমি তোমাৰ জীৱনৰ প্ৰতিটো ভয়ক পৰাস্ত কৰিব পাৰিবা। এয়া তোমাৰ সৌন্দৰ্য। মই উত্তৰ দিলোঁ, খুৰা,
এই সকলোবোৰ তোমাৰ শিক্ষাৰ বাবেই হৈছে। তুমি মোৰ ওপৰত সদায় বিশ্বাস কৰিলা। অলপ হাঁহি হাঁহি ক'লে, কেতিয়াবা নিজৰ ওপৰত বিশ্বাস কৰাতকৈ কাৰোবাক বিশ্বাস কৰাটো বেছি ভাল হয়। সেই মুহূৰ্তত মই তেওঁৰ ফালে চাই চকুলো ওলাই আহিল। মই তেওঁৰ ওচৰলৈ আহি মৃদুলভাৱে ক'লো, খুৰা, আপুনি কেতিয়াবা কাৰোবাক বিশ্বাস কৰিছেনে? মোৰ অনুভৱৰ দৰে আপোনাৰো অনুভৱ হৈছেনে? তেওঁৰ মুখখন ৰঙা হৈ পৰিল। কিছু সময় মনে মনে থাকি তাৰ পিছত ক'লে, ৰেখা, মোৰ জীৱনত বহুত শূন্যতা আছিল। তুমি ভৰাই দিলা। কিন্তু এই সম্পৰ্কৰ সীমা আমি মনত ৰাখিব লাগিব। এয়া প্ৰেম, কিন্তু এনে এটা প্ৰেম যিটো পৃথিৱীয়ে বুজিব নোৱাৰিব। তেওঁৰ কথা শুনি মোৰ হৃদয়খন ভাঙিবলৈ ধৰিলে। কিন্তু মই ভাবিলো যে তেওঁ ঠিকেই কৈছে। তথাপিও তেওঁৰ প্ৰতি মোৰ মৰমৰ কোনো সীমা কমা নাছিল। হঠাৎ মোৰ ফালে চাই ক'লে, আহা, আজি তোমাক এটা বিশেষ ঠাই দেখুৱাওঁ। আমি দুয়ো ৰণিৰ ওপৰত উঠি অৰণ্যৰ ফালে আগবাঢ়িলো। তাতে তেওঁ এটা বিলৰ পাৰত ৰৈ গ'ল। এই ঠাইখন বৰ ধুনীয়া আছিল, সপোনৰ দৰে। তেওঁ ক'লে, এইখন মোৰ প্ৰিয় ঠাই। যেতিয়াই মোৰ মন বেয়া হয়, মই ইয়ালৈ আহি শান্তি পাওঁ। মই তেওঁৰ ফালে চাই ক'লো, খুৰা, এতিয়া এইখন মোৰ প্ৰিয় ঠাই, কাৰণ তোমাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মোৰ বাবে বিশেষ। মোৰ কথা শুনি তেওঁ লাহেকৈ হাঁহি এটা মাৰি ক'লে, ৰেখা, তুমি মোৰ জীৱনটো ইমান ধুনীয়া কৰিলা যে এতিয়া মই প্ৰতিদিনেই অপেক্ষা কৰি আছো। তেওঁৰ কথা আৰু সেই বিলৰ পাৰত আমাৰ মনতাই সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰাৰ এটা স্মৃতি কৰি তুলিলে। কিন্তু হৃদয়ৰ এটা ঠাইত তেতিয়াও এটা প্ৰশ্ন আছিল। আমি দুয়ো এই সম্পৰ্ক কিমান দূৰলৈ লৈ যাব পাৰিম? সেইদিনা বিলৰ পাৰত কটোৱা সময়খিনি মোৰ বাবে সপোনতকৈও কম নাছিল। কিন্তু দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে আমাৰ মাজত ঘনিষ্ঠতা বাঢ়ি আহিল আৰু অনুভৱবোৰ গভীৰ হৈ আহিছিল। মই জানিছিলোঁ যে এই সম্পৰ্কটো সাধাৰণ নহয়। সমাজ, আত্মীয় স্বজন, আনকি আমাৰ পৰিয়ালৰ লোকেও এই কথা কেতিয়াও মানি নল'ব। এদিন মন খুৰাই মোক নিজৰ ঘৰলৈ মাতিলে। তাৰ মুখখন এনেদৰে চিৰিয়াছ হৈ পৰিছিল যেন সি এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ ওলাইছে। মই তেওঁৰ ওচৰলৈ গৈ সুধিলো, কি হ'ল খুৰা? ইমান চিন্তিত যেন লাগিছে কিয়? মোৰ ফালে চাই ক'লে, ৰেখা, তোমাৰ প্ৰতি মই যি অনুভৱ কৰোঁ সেয়া লুকুৱাব পৰা বস্তু নহয়। কিন্তু এই সম্পৰ্কৰ পৃথিৱীৰ নিয়মৰ বিৰুদ্ধে আছে। মই তোমাক কোনো বিপদত পেলাব নিবিচাৰোঁ। তেওঁৰ কথা শুনি মোৰ হৃদয়খন গধুৰ হৈ পৰিল। মই ক'লো, খুৰা, মই কাৰো কথা চিন্তা নকৰোঁ। যদি আপুনি মোৰ লগত আছে, তেন্তে মই প্ৰতিটো অসুবিধাৰ সন্মুখীন হ'বলৈ সাজু আছো। মোৰ কান্ধত আলফুলে হাতখন থৈ ক'লে, ৰেখা,
প্ৰেম কেৱল পোৱাটোৱেই নহয়, প্ৰেম মানে কাৰোবাৰ মংগলৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হোৱা। মোৰ কাৰণে তোমাৰ জীৱনটো অসুবিধাই আগুৰি থকাটো মই নিবিচাৰোঁ। তুমি এতিয়াও সৰু হৈ আছা। তোমাৰ সন্মুখত গোটেই জীৱন পৰি আছে। দুচকুত চকুলো টুকিছিল যদিও হৃদয়খন সবল হৈ পৰিছিল। তেওঁ ক'লে, আগুৱাই যাব লাগিব তুমি। জীৱনত সেই সুখ বিচাৰিব লাগিব, যিটো মই তোমাক দিব নোৱাৰোঁ। তেওঁৰ কথাই মোক মনটো ভাঙি পেলালে। মই তেওঁক সাৱটি ধৰি কান্দি কান্দি ক'লোঁ, তোমাৰ অবিহনে মোৰ জীৱনটো অসম্পূৰ্ণ। মোক নীৰৱ কৰি ক'লে, ৰেখা, যদি মোক ভাল পোৱা তেন্তে বিশ্বাস কৰা। দূৰৰ পৰা হ'লেও মই সদায় তোমাৰ লগত আছোঁ। সেইদিনা আমি শেষবাৰৰ বাবে দেখা পালোঁ। তেওঁ মোৰ পৰা এটা প্ৰতিশ্ৰুতি লৈছিল যে মই মোৰ জীৱনটো ভাল কৰিম আৰু মোৰ সপোনবোৰ পূৰণ কৰিম। তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰাত সিদ্ধান্ত ল'লোঁ। পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ ধৰিলোঁ আৰু লাহে লাহে জীৱনটোক নতুন দিশ এটা দিবলৈ চেষ্টা কৰিলোঁ। মই কেতিয়াও মন খুৰাৰ লগত যোগাযোগ কৰা নাছিলোঁ, কিন্তু তেওঁৰ স্মৃতি আৰু তেওঁৰ কথাবোৰ সদায় মোৰ লগত থাকিল। আজি এই ঘটনাটো কওঁতে মোৰ হৃদয়ত তেওঁৰ প্ৰতি একেই মৰম আৰু সন্মান আছে। হয়তো কিছুমান সম্পৰ্ক নিখুঁত নহয়, কিন্তু সেইবোৰৰ উপস্থিতিয়ে নিজেই আমাৰ জীৱনটো সুন্দৰ কৰি তোলে। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিল। লাইক আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু নতুনকৈ শুনাবিলাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।